কেইবাখনো জিলাত বান হোৱাৰ আশংকা কৰা হৈছে। ধেমাজি লখিমপুৰ বিজয় আঁচনিখনত তেওঁলোকে দুটা পইচা দিয়ে, 2 লাখ আৰু 5 লাখ টকা। 2 লাখ সেইসকলক দিব যিসকলে নৰ্মেল গ্ৰেজুৱেশ্যন কৰি থৈছে, হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে, মেট্ৰিক পাছ কৰিছে তেওঁলোকক। যিসকলে প্ৰফেশ্যনেল গ্ৰেজুৱেশ্যন কৰি থৈছে তেওঁলোকক 5 লাখ টকালৈকে চৰকাৰে প্ৰদান কৰিব। আপোনালোক যদি অৰুণোদয় আঁচনি হিতাধিকাৰী হয়, অৰুণোদয় আঁচনি যদি পইচা লাভ কৰি আহিছিলে, চৰকাৰৰ পৰা 10,000 টকা লাভ কৰিছিলে, তেনেহ'লে আগষ্ট মাহৰ যিটো অৰুণোদয় পইচা সেইটো আপুনি লাভ নকৰিব পাৰে এটা ভুলৰ কাৰণে। আৰু কিছু সংখ্যক লোকৰ অৰুণোদয় আঁচনিৰ পৰা এবাৰ নামো বাদ পৰিব। তেওঁলোকৰ ঘৰত যদি LPG গেছ আছে তেনেহ'লে চৰকাৰৰ তৰফৰ পৰা এটা গুৰুত্বপূৰ্ণ জাননী জাৰি কৰা হৈছে। আপোনালোকে যদি ৰেলত যাত্ৰা কৰে তেনেহ'লে এতিয়াৰ পৰা কিছুমান নীতি নিয়ম সাল সলনি কৰা হৈছে। সকলো বিদ্যালয়কে কৈছে যে য'ত ধৰি লওক তেওঁলোকৰ নাইট চকীদাৰ নাই, তেওঁলোকক নাইট চকীদাৰ এতিয়া দিবলৈ কৈছে। বহুতো স্কুলত ধৰি লওক অলৰেডি নাইট চকীদাৰ তেওঁলোকে নিয়োগ কৰি ৰাখিছে। ডিজিটেল আছাম 2.0 চেনেলটোৰ ৰাতিপুৱাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। অন্য দিনাৰ নিচিনাকৈ আজিও আপোনালোকৰ কাৰণে বহুত কেইটা গুৰুত্বপূৰ্ণ খবৰ একেলগতে এই ভিডিঅ'টোত লৈ আনিছোঁ। গতিকে হাতত চাহ একাপ লৈ লওক আৰু ভিডিঅ'টো সম্পূৰ্ণৰূপে প্ৰথমৰ পৰা শেষলৈকে চাওক, যাতে প্ৰত্যেকটো গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকে লাভ কৰিব পাৰে। ভিডিঅ'টো আজি অকণমান দীঘল হ'ব কাৰণ বহুত কেইটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক দিবলৈ আছে। ভিডিঅ'টো যদি চাই আপোনালোকৰ ভাল লাগে ভিডিঅ'টোত লাইক এটা কৰিব। চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আগবাঢ়িছোঁ আজি প্ৰথমটো খবৰলৈ, আৰু প্ৰথমটো খবৰ আহিছে আধাৰ কাৰ্ডৰ লগত জড়িত। আপোনালোক যিসকল লোকৰ আধাৰ কাৰ্ড আছে আপোনালোকক UIDAI ডকুমেণ্টছ আপডেট কৰিবলৈ কৈছিলে 2026 চনৰ জুন মাহৰ ভিতৰত। যদি আপুনি 2026 চনৰ জুন মাহৰ ভিতৰত ডকুমেণ্টছ আপডেট কৰে তেনেহ'লে আপুনি ফ্ৰীতে কৰিব পাৰিব বুলি কৈছিলে। আৰু মই যোৱাটো ভিডিঅ'টো আপোনালোকক কৈছিলোঁ সেইটো কথা, কিন্তু এতিয়া তেওঁলোকে সেই ডেটটো এক্সটেণ্ড কৰি দিলে আৰু 2027 চনৰ জুন মাহলৈকে আপুনি এতিয়া ফ্ৰীতে কৰিব পাৰিব। কিন্তু আপোনালোকৰ যদি ধৰি লওক আধাৰ কাৰ্ডখন 10ৰ পৰা 11 বছৰ পুৰণি হৈ গ'ল, মানে 10 বা 11 বছৰ আগতে যদি আধাৰ কাৰ্ড বনাইছিলে তেনেহ'লে কিন্তু আপুনি ডকুমেণ্টছ আপডেটটো কৰাই ল'ব। নকৰিলে কি হ'ব, আপোনাৰ আধাৰ কাৰ্ডটো ছাছপেণ্ডো হ'ব পাৰে বা আপুনি সমস্যাটো পৰিব পাৰে। তো আধাৰ কাৰ্ডত কেৱল ডকুমেণ্টছ আপডেট বুলিয়ে নহয়, কিছুমান বস্তু আপুনি আপ টু ডেট কৰি ৰখাটো প্ৰয়োজনীয়। যদি আপোনালোকৰ আধাৰ কাৰ্ডত দিয়া এড্ৰেছটো আৰু এতিয়া এড্ৰেছটোৰ লগত যদি আপোনাৰ মেটচ নহয় তেনেকুৱা ক্ষেত্ৰত আপুনি আধাৰ কাৰ্ডৰ যিটো এড্ৰেছ আছে সেইটো সোনকালে আপডেট কৰি লওক। আপোনাৰ আধাৰ কাৰ্ডৰ লগত যিটো ফোন নাম্বাৰ লিংক আছে সেইটো আপুনি যদি এতিয়া ইউজ নকৰে বা ডিএক্টিভেট হৈ গ'ল তেনেকুৱা ক্ষেত্ৰত আপুনি আধাৰ কাৰ্ডৰ লগত ফোন নাম্বাৰটো লিংক কৰাটো বাধ্যতামূলক হয়। আধাৰ কাৰ্ডৰ যিখন ফটো আৰু এতিয়া যিটো আপোনাৰ চেহেৰা টোটেলি যদি মিছমেটচ হৈ আছে, মানে ধৰি লওক মেটচে নকৰে, তেনেকুৱা ক্ষেত্ৰত ফটোখনো আপুনি আপডেট কৰি ল'ব। এতিয়া UIDAI তৰফৰ পৰা এটা নতুন আপডেট জাৰি কৰা হৈছে, যিটোত কোৱা হৈছে যে আপোনালোকে জুলাই মাহৰ পাছতে, মানে জুলাই মাহৰ ষ্টাৰ্টিঙৰ পৰাই আপোনালোকে আধাৰ কাৰ্ডটোৰ লগত ইমেইল ID এতিয়া লিংক কৰোৱাটো বাধ্যতামূলক। গতিকে জুলাই মাহৰ ভিতৰতে আপোনালোকে আধাৰ কাৰ্ডটোৰ লগত এই কামটো কৰিব লাগিব। নকৰিলে আপোনালোকে ধৰি লওক আহিবলগীয়া সময়ত কিবা সমস্যা আপুনি দেখিবলৈও পাব পাৰে। এতিয়া কিন্তু এই যিটো ইমেইল ID তেওঁলোকে আধাৰ কাৰ্ডৰ লগত লিংক কৰিবলৈ কৈছে তাৰ কাৰণে আপুনি কোনো ধৰণৰ পইচা পে'মেণ্ট কৰিব নালাগে। এইটো তেওঁলোকে টোটেলি ফ্ৰী কৰি দিব জুলাই মাহৰ পৰা। প্ৰথমে আপোনালোকক 75 ৰুপিজ এটা পে' কৰিবলৈ কৈছিলে, কিন্তু এতিয়া সেই 75 ৰুপিজটো আপুনি পে' কৰাৰ প্ৰয়োজন নাথাকিব। কিন্তু সেই ইমেইল IDটো আপুনি কেৱল আধাৰ কাৰ্ডৰ এপ্লিকেশ্যনটো থ্ৰুদিহে আপডেট কৰিব পাৰিব বা আধাৰ চেণ্টাৰত গৈ আপডেট কৰিব পাৰিব। বাকী ৱেবছাইটটো তেওঁলোকে আপডেট কৰিব পৰা এতিয়ালৈকে সুবিধা কৰি দিয়া নাই। যদি তেওঁলোকে 1 জুলাইৰ পৰা সেইটো সুবিধা কৰি দিয়ে, মই কেনেকৈ আপুনি আপডেট কৰিব লাগে সম্পূৰ্ণ প্ৰচেছটো আমাৰ চেনেলত দি দিম। আপুনি চাই নিজে ঘৰতে টোটেলি ফ্ৰীতে আপুনি আধাৰ কাৰ্ডৰ লগত মেইলটো লিংক কৰিব পাৰিব। তেওঁলোকে এই মেইলটো কিয় লিংক কৰিবলৈ কৈছে সেইটো মই আপোনাক কৈ দিওঁ। ধৰি লওক আপুনি আধাৰ কাৰ্ডটোৰ লগত কিবা খেলিমেলি হ'লে আপোনালৈ নম্বৰটোলৈ OTP আহে বা ইমেইল যাৰ লিংক হৈ আছে, আধাৰ কাৰ্ডত ধৰি লওক কিবা পইচা উলিয়াইছে, কিবা আপডেট হৈছে বা আধাৰটো ক'ৰবাত ইউজ হৈছে, সকলোবিলাক বস্তু ইমেইলত আপ টু ডেট হৈ থাকে। কিন্তু যিসকল লোকৰ ইমেইল আপ টু ডেট হৈ থকা নাই বা যিটো ইমেইল দিছিলে সেইটো এতিয়া তেওঁলোকৰ ইউজ নকৰে, তেওঁলোকে তেনেকুৱা ক্ষেত্ৰত গমেই নাপায় যে আধাৰ কাৰ্ডটো ক'ত কি ইউজ হৈ আছে। গতিকে ইমেইল IDটো সেইকাৰণে আপোনালোকক লিংক কৰি ল'বলৈ কৈছে, যিটো তেওঁলোকে টোটেলি ফ্ৰীতে আপোনালোকক কৰিব দিব বুলি কৈছে জুলাই মাহৰ পৰা। গতিকে যেতিয়াৰ পৰা এইটো ফ্ৰী হ'ব আপোনালোকে সোনকালে ইমেইল IDটো আপডেট কৰি ল'ব। আগবাঢ়িছে পিছৰটো খবৰলৈ। খবৰটো আহিছে বিদ্যালয়সমূহক লৈ। এতিয়াৰ পৰা চৰকাৰে বিদ্যালয়সমূহৰ কাৰণে এটা নতুন নিৰ্দেশনা জাৰি কৰিছে, যিটো উল্লেখ কৰিছে যে চোৰৰ পৰা ৰক্ষা পাবলৈ বিদ্যালয়সমূহক নৈশ চকীদাৰ ব্যৱস্থা কৰা এতিয়া নিৰ্দেশ দিয়া হৈছে। বিদ্যালয়ৰ সামগ্ৰী চুৰি হ'লে এতিয়াৰ পৰা জগৰীয়া হ'ব চকীদাৰ। বিদ্যালয়ৰ চকীদাৰক নিশাৰ দায়িত্বত নিয়োজিত কৰিবলৈ নিৰ্দেশটো দিয়া হৈছে। সমগ্ৰ শিক্ষা অসমৰ সঞ্চালকে দিছে এই নিৰ্দেশনা। অৰ্থাৎ আমি দেখিবলৈ পাই থাকোঁ যে বিদ্যালয়সমূহত ৰাতি চুৰ হৈ যায়, কম্পিউটাৰ বস্তু লৈ যায় বা অন্য কিবাকিবি সামগ্ৰী চুৰ কৰি লৈ গুচি যায়। গতিকে এনেকুৱা ধৰণৰ কৰ্মকাণ্ডৰ পৰা এতিয়া বিদ্যালয়সমূহক বচাবৰ কাৰণে বিদ্যালয়ক কৈছে যে সকলো বিদ্যালয়কে কৈছে যে য'ত ধৰি লওক তেওঁলোকৰ নাইট চকীদাৰ নাই তেওঁলোকক নাইট চকীদাৰ এতিয়া দিবলৈ কৈছে। বহুতো স্কুলত ধৰি লওক অলৰেডি নাইট চকীদাৰ তেওঁলোকে নিয়োগ কৰি ৰাখিছে, কিন্তু তাৰ পাছতো বহুতো স্কুলত এতিয়াও নাইট চকীদাৰ তেওঁলোকে ৰখা নাই, কেৱল ধৰি লওক দিনতহে তেওঁলোকে চকীদাৰ ৰাখে। গতিকে এতিয়াৰ পৰা নাইট চকীদাৰো তেওঁলোকে দিব লাগিব স্কুলসমূহত। আৰু নাইট চকীদাৰ থকাৰ সময়ত
যদি কেনেবাকৈ স্কুলত কিবা চুৰ হয় তেনেহ'লে সম্পূৰ্ণ জগৰীয়া সেই নাইট চকীদাৰজন হ'ব বুলি কৈছে। আগবাঢ়ি যোৱা পিছৰটো খবৰলৈ, খবৰটো আহিছে অসম চৰকাৰৰ তৰফৰ পৰা। আমি যে এতিয়া ৰাজ্যত দেখিবলৈ পাই আছোঁ যে কাঠফুলাৰ নিচিনাকৈ ধৰি লওক আপোনালোকে হোমষ্টেবিলাক দেখিবলৈ পায়। আজি বোলে এইডোখৰত হোমষ্টে এটা হ'ল, কাইলৈ 2 কিলোমিটাৰ ওচৰতে আৰু এটা হোমষ্টে দেখিলে। এতিয়াৰ পৰা তেনেকৈ মানুহে হোমষ্টে খুলিব নোৱাৰিব। চৰকাৰে কৈছে যে অসমৰ হোমষ্টেসমূহে এতিয়াৰ পৰা ৰেজিষ্টাৰ কৰিব লাগিব। 3 বছৰ মূৰে মূৰে হোমষ্টেসমূহ কৰিব লাগিব নৱীকৰণ। অসমৰ হোমষ্টেসমূহৰ সন্দৰ্ভত ৰাজ্যিক কেবিনেটৰ এইটো গুৰুত্বপূৰ্ণ সিদ্ধান্ত। অৰ্থাৎ এতিয়াৰ পৰা হোমষ্টে যদি কোনোবাই খোলে তাৰ আগত তেওঁলোকে প্ৰপাৰ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আৰু সেই ৰেজিষ্ট্ৰেশ্যন কৰাৰ পাছতে তেওঁলোকে হোমষ্টে খুলিব পাৰিব আৰু 3 বছৰ মূৰে মূৰে সেইটো নৱীকৰণ কৰিব লাগিব, মানে ৰিনিউ কৰিব লাগিব। এতিয়া ৰিনিউ কৰাৰ সময়ত সেই হোমষ্টেটোৱে যোৱা 3 বছৰত কেনেকুৱা ধৰণৰ কৰ্ম কৰিলে, কিবা ধৰি লওক এলিগেশ্যন আছে নি, কিবা ধৰি লওক তেওঁলোকৰ ওপৰত কেছ হৈ আছে নেকি, এই সকলোবিলাক বস্তু চৰকাৰে চাব, তাৰপাছত তেওঁলোকক ৰিনিউ কৰোৱা হ'ব। গতিকে এইটো এটা ভাল পদক্ষেপ লৈছে, কাৰণ আমি দেখিবলৈ পাওঁ যে আজিকালি য'তে ত'তে কাঠফুলাৰ নিচিনাকৈ ধৰি লওক হোমষ্টে মানুহে খুলি লয়, তাত কি হৈ আছে কি চলি আছে কোনেও গম নাপায়, কাৰ আণ্ডাৰত সেইটো আছে সেইটোও গম নাপায়। গতিকে এতিয়া প্ৰপাৰ প্ৰথমে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, তাৰ পৰাহে চৰকাৰে কৈছে যে হোমষ্টে তেওঁলোকে খুলিবলৈ দিব। গতিকে এইটো এটা ভাল পদক্ষেপ চৰকাৰে লৈছে। আপোনালোকৰ ইয়াৰ ওপৰত মতামত কি নিশ্চয় তলত কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। তাৰ পিছৰ যিটো চৰকাৰে পদক্ষেপ লৈছে সেইটো হৈছে বিশ্ববিদ্যালয়ক লৈ। চৰকাৰে কৈছে যে গ্ৰামাঞ্চলত এতিয়াৰ পৰা 35 বিঘা মাটি হ'লেই স্থাপন কৰিব পাৰিব ব্যক্তিগত বিশ্ববিদ্যালয়। নগৰাঞ্চলত এই মাটিৰ পৰিমাণ এতিয়া 21 বিঘালৈ হ্ৰাস কৰি দিয়া হৈছে। মানে এতিয়াৰ পৰা যদি কোনোবাই গ্ৰামাঞ্চলত অৰ্থাৎ গাঁও এলেকাত যদি তেওঁলোকে বিশ্ববিদ্যালয়খন বনাম ভাবিছে, তেনে ক্ষেত্ৰত তেওঁলোকৰ 35 বিঘা মাটি থাকিলে তেওঁলোকে বিশ্ববিদ্যালয়খন খুলিব পাৰিব বুলি কৈছে। আৰু নগৰাঞ্চলত 21 বিঘা মাটি থাকিলে বিশ্ববিদ্যালয় খুলিব পৰা তেওঁলোকে অনুমতি লাভ কৰিব বুলি কৈছে। নগৰাঞ্চলত আগত মাটিৰ পৰিমাণটো বেছি দিছিলে, কিন্তু এতিয়া সেইটো 21 বিঘালৈ চৰকাৰে হ্ৰাস কৰি দিছে আৰু 21 বিঘা থাকিলে কোনোবাই নগৰাঞ্চলত বিশ্ববিদ্যালয়খন এতিয়া খুলিব পাৰিব বুলি কৈছে। আগবাঢ়িছে পিছৰটো খবৰলৈ, খবৰটো আহিছে টেলিগ্ৰামক লৈ। এতিয়া যিসকল লোকে টেলিগ্ৰাম কি হয় নাজানে, মই তেওঁলোকক কৈ দিছোঁ। টেলিগ্ৰাম হোৱাটছআপৰে নিচিনা এটা এপ্লিকেশ্যন হয়, যিটোত আপুনি মেছেজ কৰিব পাৰে, ভিডিঅ' কল কৰিব পাৰে, ভইচ কৰিব পাৰে, সকলোবিলাক কৰিব পাৰে। কিন্তু টেলিগ্ৰামত কিছুমান এনেকুৱা ফিচাৰ আছে যিবিলাক হোৱাটছআপত নাই। এতিয়া হোৱাটছআপত যদি আপুনি কাৰোবালৈ মেছেজ এটা কৰে, সেই মেছেজটো ডিলিট কৰি দিলে ডিলিট ফৰ এভৰিৱানটো সন্মুখৰ ব্যক্তিজনেও দেখিবলৈ পায়। কিন্তু টেলিগ্ৰামৰ ক্ষেত্ৰত তেনেকুৱা নহয়। মেছেজ এটা ডিলিট কৰি দিয়াৰ লগে লগে সেই ব্যক্তিজনৰ পৰা মেছেজটো ডিলিট হৈ যায়। লগতে অন্য বহুতবিলাক ফিচাৰ্ছ আছে যিবিলাক আপোনালোকে কেৱল টেলিগ্ৰামতহে লাভ কৰে। কিন্তু নীট পৰীক্ষাৰ ৰিলেটেড কিছুমান ইছ্যু হোৱাৰ কাৰণে চৰকাৰে টেলিগ্ৰাম 22 জুনলৈকে বন্ধ কৰি ৰাখিছিলে, যিটো এতিয়া তেওঁলোকে আকৌ ৰিএক্টিভেট কৰি দিছে। আপুনি যদি টেলিগ্ৰাম ইউজ কৰে, অৰ্থাৎ টেলিগ্ৰাম যদি ইউজাৰ হয়, তেনেকুৱা ক্ষেত্ৰত আপোনালোকে যদি চাইন ইন কৰাত কিবা প্ৰব্লেম পাইছে, সোনকালে আপুনি এপ ষ্ট'ৰ বা প্লে ষ্ট'ৰত গৈ টেলিগ্ৰামটো আপডেট কৰি ল'ব। তাৰ পৰা আপুনি ধুনীয়াকৈ টেলিগ্ৰাম ইউজ কৰিব পাৰিব। আপোনালোকে বাৰু টেলিগ্ৰাম ইউজ কৰে নে নকৰে নিশ্চয় তলত কমেণ্ট এটা কৰি জনাবলৈ একদম নাপাহৰিব। বাকী আমাৰ টেলিগ্ৰামতো চেনেল আছে, যদি জইন কৰা নাই সোনকালে আপুনি জইন কৰি ল'ব। আগবাঢ়ি যোৱা পিছৰটো খবৰলৈ, আমাৰ ভাৰতবৰ্ষত এটা কণ্ট্ৰভাৰ্চি বহুত দিনৰ পৰা চলি আছে, যিটো হৈছে ইথানল মিশ্ৰিত পেট্ৰলক লৈ। ইথানল মিশ্ৰিত পেট্ৰল কিছুমানে কয় ভাল, কিছুমানে কয় বেয়া। বহুতো বিশেষজ্ঞই কয় যে এই পেট্ৰলটো ইউজ কৰিলে মানুহৰ গাড়ী আয়ুস কমি যায়, গাড়ীখন সোনকালে বেয়া হ'ব বুলি কয়। কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰণালয়ৰ তৰফৰ পৰা তেওঁলোকে কিছুমান বিবৃতি জাৰি কৰিছে। তাত উল্লেখ কৰিছে যে ইথানল মিশ্ৰিত পেট্ৰল বৈজ্ঞানিকভাৱে প্ৰমাণিত হয়। কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰণালয়ৰ নিৰীক্ষণত থাকে সমগ্ৰ বিষয়টো। ইথানল মিশ্ৰিত পেট্ৰলক লৈ একাংশই চলাই আছে বিভ্ৰান্তিকৰ প্ৰচাৰ। সামাজিক মাধ্যমত EBPক লৈ চলোৱা অপপ্ৰচাৰৰ বিৰুদ্ধে কঠোৰ কেন্দ্ৰীয় চৰকাৰ। জনসাধাৰণক বিভ্ৰান্ত কৰাৰ বাবে এনে প্ৰচাৰ চলোৱা বুলি মন্তব্য কৰিছে আৰু পৰিকল্পিতভাৱে পুৰণি ফটো আৰু ভিডিঅ' প্ৰচাৰ কৰা হৈছে বুলি কৈছে। EBPক লৈ চাঞ্চল্যকৰ সৃষ্টি, ভিউৱাৰশ্বিপ বৃদ্ধি কৰাৰ বাবে চেষ্টা একাংশৰ পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰণালয়ে স্পষ্ট কৰিছে এই কথা। তেওঁলোকে কৈছে যে যিসমূহ ধৰি লওক মানুহে এনেকুৱা ধৰণৰ কণ্টেণ্ট ক্ৰিয়েট কৰি থাকে, ভিডিঅ' বনাই আছে, সেইসমূহ তেওঁলোকে আগৰ ফুটেজ কিছুমান লৈ এই ভিডিঅ'সমূহ বনাইছে বুলি কৈছে। আৰু যিসমূহ তেওঁলোকে ধৰি লওক মন্তব্য কৰে যে ইথানল মিশ্ৰিত পেট্ৰলিয়াম বেয়া, এইবিলাকে ক্ষতি কৰিব গাড়ী, এইসমূহ সম্পূৰ্ণ তেওঁলোকে ভুৱা প্ৰচাৰ বুলি কৈছে। গতিকে আপোনালোকৰ ইয়াৰ ওপৰত মতামত কি? এই যদি পেট্ৰলটো আমাৰ ইয়াত এভেইলেবল হয়, ইথানল মিশ্ৰিত পেট্ৰলটো, আপোনালোকে বাৰু আপোনাৰ গাড়ী বাইকত ইউজ কৰিব নে নকৰে তলত কমেণ্ট এটা কৰি জনাবলৈ একদম নাপাহৰিব। আগবাঢ়ি যোৱা পিছৰটো খবৰলৈ, খবৰটো আহিছে আমাৰ বন বিভাগক লৈ। এতিয়াৰ পৰা মহল আৰু কুৱেৰীৰ বাহনত লগোৱা হ'ব GPS ট্ৰেকিং। 24 ঘণ্টাই নিৰীক্ষণত থাকিব বাহন, ক'ত ঘূৰিছে, কি গণ্ডগোল কৰিছে, সকলো পেলোৱা হ'ব ধৰা। বন বিভাগত হ'বলৈ গৈ আছে অভূতপূৰ্ব সংস্কাৰ। জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই কৈছে যে এতিয়াৰ পৰা তেওঁলোকে বন বিভাগৰ বহুতোবিলাক কাম ডিজিটাইজ কৰিব। তাৰে এটা হৈছে এতিয়াৰ পৰা মহল আৰু কুৱেৰীৰ যিবিলাক গাড়ী থাকিব, সেই গাড়ীবিলাকত তেওঁলোকে GPS ট্ৰেকাৰ লগাব। গাড়ীবিলাক ক'লৈ গৈছে, ক'ত ৰৈছে,
তেওঁলোকে ক'ত ক'ত সোমাইছে সকলোবিলাক বস্তু তেওঁলোকৰ ওচৰত ট্ৰেক মানে ৰেকৰ্ড থাকিব, চৰকাৰৰ ওচৰত ডাটা থাকিব। কিবা খেলি মেলি হ'লে তেওঁলোকৰ ওপৰত একশ্যন লোৱা হ'ব। লগতে কৈছে যে যদি কেনেবাকৈ বন বিভাগত বিষয়াসকলে কিবা খেলি মেলি হোৱা দেখিবলৈ পাইছে আৰু সেইটো বিষয়ে মাত মাতিবলৈ তেওঁলোকে ভয় কৰিছে, ডাইৰেক্টলি জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ হোৱাটছআপৰ পাৰ্চনেল নম্বৰত তেওঁলোকক মেছেজ কৰিবলৈ নিৰ্দেশ বৰ্তমান জাৰি কৰিছে। গতিকে বন বিভাগত তেওঁলোকে বহুতবিলাক এতিয়া নতুন নতুন নীতি নিয়ম আনিছে, বহুতবিলাক এনেকুৱা কাম যিবিলাক সম্পূৰ্ণ তেওঁলোকে ডিজিটাইজ কৰিবলৈ গৈ আছে। গতিকে এই কামসমূহ যদি তেওঁলোকে ফলপ্ৰসূ কৰিব পাৰে, এইটো আমাৰ অসমৰ বন বিভাগৰ কাৰণে যথেষ্ট এটা গুৰুত্বপূৰ্ণ কথা হ'ব। ভাবিছে পিছৰটো খবৰটো আহিছে ৰেল যাত্ৰীসকলৰ কাৰণে। আপোনালোকে যদি ৰেলত যাত্ৰা কৰে তেনেহ'লে এতিয়াৰ পৰা কিছুমান নীতি নিয়ম সাল সলনি কৰা হৈছে। আপোনালোকে যদি উইদাউট টিকেট এতিয়া ট্ৰেইনত যাত্ৰা কৰে তেনেকুৱা ক্ষেত্ৰত আগত 250 টকা ফাইন আছিলে, কিন্তু এতিয়া 250 টকা সলনি আপোনাক 500 টকা ফাইন লগোৱা হ'ব। লগতে আপুনি ট্ৰেইনত বেলেগৰ টিকেটত আপুনি যাত্ৰা কৰিব নোৱাৰিব। বেলেগৰ নামত টিকেট লৈছে তাৰ পৰা যাত্ৰা কৰিছে তেনেকুৱা ক্ষেত্ৰতো আপোনালোকৰ ওপৰত পেনাল্টি এতিয়া লগাব বুলি কৈছে। ৰিলেটেড বহুতবিলাক তেওঁলোকে নতুন নতুন নীতি নিয়ম আনিছে যিসমূহ এতিয়া ফলপ্ৰসূ হৈ গ'ল আৰু জুলাই মাহৰ পৰা এইসমূহ একদম সম্পূৰ্ণৰূপে কম্পালচৰি হ'ব। মানে যিখিনি তেওঁলোকে নতুন নীতি নিয়ম আনিছে সেই নীতি নিয়মসমূহ আপোনালোকে দেখিবলৈ পাব। আৰু আপুনি যদি ট্ৰেইনত উইদাউট টিকেট যাত্ৰা কৰে তেনেহ'লে 500 টকা এটা লগত লৈ ল'ব, কাৰণ ডাইৰেক্টলি আপোনাৰ ওপৰত এতিয়া 500 টকা ফাইন লগাব বুলি কৈছে। পিছৰটো খবৰ আহিছে LPG গেছক লৈ। আপোনালোকৰ ঘৰত যদি LPG গেছ আছে তেনেহ'লে চৰকাৰৰ তৰফৰ পৰা এটা গুৰুত্বপূৰ্ণ জাননী জাৰি কৰা হৈছে, যিটো জাননী আপোনালোকে যদি গম নাপায় আৰু এই নিয়মটো ভংগ কৰে তেনেহ'লে আপুনি সমস্যাত পৰিব। আপোনালোকৰ ঘৰত যদি LPG গেছ আছে আৰু লগতে পাইপলাইন গেছো আছে তেনেহ'লে আপুনি সোনকালে LPG গেছৰ কানেকশ্যন চাৰেণ্ডাৰ কৰিব লাগিব। উইদিন 30 ডেইজৰ ভিতৰত যদি আপুনি চাৰেণ্ডাৰ নকৰে তেনেহ'লে আপুনি সমস্যাত পৰিব পাৰে। গতিকে আপোনালোকৰ ঘৰত যদি পাইপলাইন গেছ আছে আৰু LPG গেছ আছে চাৰেণ্ডাৰ কৰক। চাৰেণ্ডাৰ কৰাৰ লগে লগে তেওঁলোকে এটা আপোনাক কুপনো দিব। সেই কুপনটো ইউজ কৰি আহিবলগীয়া সময়ত যদি ক'ৰবাত আপুনি বেলেগ জেগাত যায় য'ত পাইপলাইন গেছ নাথাকে তাত আপুনি LPG গেছৰ কানেকশ্যন ল'ব পাৰিব বুলি কৈছে। গতিকে এই যিটো নিয়ম তেওঁলোকে বহুত দিনৰ আগতে আনিছে, আপোনালোকে যদি এতিয়াও গম নাপায় নিয়মটোৰ কথা, সোনকালে আপোনালোকে LPG গেছটো এৰি দিয়ক যদি আপুনি পাইপলাইন গেছ লৈ আছে। চৰকাৰে এই নিয়মটো এইকাৰণে বান্ধিছে যাতে যিসমূহ LPG গেছৰ নাটনি এইসমূহ যাতে মানুহে ভুগিবলগীয়া নহয়। পিছৰটো খবৰলৈ, অৰুণাচল প্ৰদেশত বৰ্তমান বানে যি প্ৰলয়ংকাৰী ৰূপ লৈছে সেইটো বিষয়ে আপোনালোক সকলোৱে গম পায়। বহুতো জেগাত একদম বিস্তৰ ক্ষতিসাধন কৰিছে। গতিকে সেই সময়তে অসমতো জাননী জাৰি কৰা হৈছে যে অৰুণাচল প্ৰদেশত ধাৰাসাৰ বৰষুণ আৰু বান, অসম চৰকাৰৰ হাই এলাৰ্ট জাৰি। অসমৰ কেইবাখনো জিলাত বান হোৱাৰ আশংকা কৰা হৈছে। ধেমাজি, লখিমপুৰ, বিশ্বনাথ আৰু শোণিতপুৰত বান হোৱাৰ আশংকা। বানেৰে মোকাবিলা কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক সাজু থকাৰ নিৰ্দেশ দিয়া হৈছে। আপোনালোক যদি ধৰি লওক নৈপৰীয়া অঞ্চলত বাস কৰে তেনেহ'লে আপোনালোকে প্ৰয়োজনীয় যিসমূহ নথি পত্ৰ, আপোনাৰ ল'ৰা ছোৱালীয়ে হওক আপোনাৰে হওক, নথি পত্ৰসমূহ আপোনালোকে কাৰোবাৰ ধৰি লওক পৰিয়ালৰ ঘৰত ৰাখক বা এনেকুৱা জেগাত ৰাখক য'ত এইসমূহ ধৰি লওক উটি যোৱা বা তিতাৰ সমস্যাৰ পৰা আপুনি বাচিব পাৰে। বহুতো ল'ৰা ছোৱালীৰ ক্ষেত্ৰত দেখা যায় যে তেওঁলোকৰ মেট্ৰিকৰ ডকুমেণ্টছ, হায়াৰ ছেকেণ্ডেৰী ডকুমেণ্টছ, টকা পইচা বা ঘৰৰ প্ৰয়োজনীয় নথি পত্ৰ এইসমূহ বানপানীয়ে উটুৱালৈ গুচি যায়। গতিকে এই সমস্যাটোৰ পৰা আপুনি হাত সাৰিবৰ কাৰণে সোনকালে আপুনি নিৰাপদ স্থানলৈ যাওক বা নিৰাপদ স্থানত আপোনালোকে এই ডকুমেণ্টছসমূহ ৰাখি থওক যাতে আপুনি কোনো ধৰণৰ সমস্যা ফেচ কৰিবলগীয়া নহয়। পৰাপক্ষত আপোনালোকে যদি দেখিছে যে তাত আপোনাৰ অৱস্থা ভয়ংকৰ হ'বলৈ গৈ আছে তাৰ পৰা আপুনি ওলাই যাওক, বা ওলাই যদি যাব পৰা নাই তেনেহ'লে প্ৰয়োজনীয় বস্তুসমূহ আপুনি আঁতৰাই ৰাখক। আৰু যিখিনি বস্তু আপোনালোকৰ হাতত থাকিব লাগে যেনে খোৱা বস্তু, টৰ্চ লাইট, বেটেৰী, এইবিলাক বস্তু আপুনি লগত সদায় ৰাখক যাতে সমস্যা হ'লে আপোনালোকে তাৰ পৰা অলপ হ'লেও নিজকে বচাব পাৰে। আগবাঢ়ি পিছৰটো খবৰটো আহিছে মেট্ৰিকত অনুত্তীৰ্ণ হোৱা ল'ৰা ছোৱালীৰ কাৰণে। এতিয়াৰ পৰা মেট্ৰিকত ফেইল কৰা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে চৰকাৰে কেইটামান নতুন নিয়ম বান্ধি দিছে। মেট্ৰিকত অনুত্তীৰ্ণ ছাত্ৰ ছাত্ৰীৰ বাবে বিশেষ অধিসূচনা জাৰি ASSEBৰ। এতিয়াৰ পৰা মেট্ৰিকত অনুত্তীৰ্ণ শিক্ষাৰ্থীয়ে পুনৰ কৰিব পাৰিব 10ম শ্ৰেণীত নামভৰ্তি। সমূহীয়া পৰীক্ষাত বাধ্যতামূলকভাৱে অৱতীৰ্ণ হ'ব লাগিব ছাত্ৰ ছাত্ৰীসকল। নামভৰ্তি কৰি নিয়মীয়াকৈ অধ্যয়ন নকৰিলে, সমূহীয়া পৰীক্ষাত অৱতীৰ্ণ নহ'লে বহিব নোৱাৰিব পৰীক্ষাত। আগত যেনেকৈ ধৰি লওক ছাত্ৰ বা ছাত্ৰী এজনে SSLC পৰীক্ষাত ফেইল কৰিলে ডাইৰেক্ট একদম আকৌ SSLC পৰীক্ষা দিবৰ কাৰণে ৰেজিষ্ট্ৰেশ্যন কৰে, তেনেকৈ নহ'ব। এডমিশ্যন ল'ব লাগিব। এডমিশ্যন লৈ সমূহীয়া পৰীক্ষাত তেওঁলোকে বহিব লাগিব, স্কুললৈ ৰেগুলাৰ যাব লাগিব, তাৰ পৰাহে তেওঁলোকে মেট্ৰিক পৰীক্ষা দিব পাৰিব বুলি কৈছে। গতিকে এইটো নতুন নিয়ম আনিছে যিটো ধৰি লওক এটা ভাল নিয়মেই হয়, কাৰণ বহুতো ল'ৰা ছোৱালীয়ে মেট্ৰিক পৰীক্ষাত ফেইল কৰাৰ পিছত ডাইৰেক্ট আকৌ মেট্ৰিক পৰীক্ষা দিবলৈ যায়, তাতো আকৌ ফেইল কৰি গুচি যায়, কাৰণ তেওঁলোকে বছৰটো নপঢ়ে। গতিকে সেইটো যাতে নহয় সেইকাৰণে তেওঁলোকক ৰেগুলাৰ স্কুল যাবলৈ কৈছে আৰু সমূহীয়া পৰীক্ষাত তেওঁলোকে বহাটো এতিয়া বাধ্যতামূলক কৰি দিছে। আগবাঢ়িছে পিছৰটো খবৰলৈ। এই খবৰটো কিন্তু অকণমান কণ্ট্ৰভাৰ্চিয়েল খবৰ হয়, আপোনালোকে নিজৰ মতামতটো দিব। পাছপৰ্ট থাকিলে এজন নাগৰিকে নিজক ভাৰতীয় বুলি দাবী কৰিব নোৱাৰে। পাছপৰ্ট নাগৰিকত্ব প্ৰমাণৰ আধাৰ ভিত্তি নহয়। পাছপৰ্ট কেৱল ট্ৰেভেল ডকুমেণ্টছহে। বৈদেশিক মন্ত্ৰণালয়ে এই গুৰুত্বপূৰ্ণ প্ৰতিবেদন বা গুৰুত্বপূৰ্ণ তেওঁলোকে এনাউন্সমেণ্টটো কৰিছে। গতিকে এইটোক লৈ এতিয়া এটা নতুন কণ্ট্ৰভাৰ্চিৰ সৃষ্টি হ'ল দেশত। আধাৰ কাৰ্ডক আমি ডকুমেণ্টছ অফ চিটিজেন হিচাপে দিব নোৱাৰোঁ, পেন কাৰ্ড আমি ইউজ কৰিব নোৱাৰোঁ, ভোটাৰ কাৰ্ডক ভোটাৰ কাৰ্ড থাকিলে আমি এইখন দেশৰ নাগৰিক বুলি আমি নিজকে দেখুৱাব নোৱাৰোঁ, বা ধৰি লওক বাৰ্থ চাৰ্টিফিকেট থাকিলে আমি এইখন দেশৰ নাগৰিক বুলি দেখুৱাব নোৱাৰোঁ। তেনেহ'লে
কোনটো ডকুমেণ্টছ থাকিলে আমি এই দেশৰ নাগৰিক বুলি নিজক দেখুৱাব পাৰিম এইটো এটা ডাঙৰ প্ৰশ্ন হৈছে কাৰণ পাছপৰ্ট এনেকুৱা এটা ডকুমেণ্টছ আছিলে যিটো থাকিলে আপোনাক বেলেগ ডকুমেণ্টছৰ প্ৰয়োজনে নাথাকে সেই ডকুমেণ্টছটো থাকিলে আপুনি এইখন দেশৰ নাগৰিক বুলি একদম 100% প্ৰুফ কৰিব পাৰে কিন্তু এতিয়া এইখন দেশৰ নাগৰিক বুলি আপুনি প্ৰুফ কৰিব নোৱাৰিব বুলি কৈছে মানুহে প্ৰশ্ন কৰিছে যে আধাৰ কাৰ্ড থাকিলে এইখন দেশৰ নাগৰিক হিচাপে প্ৰুফ কৰিব নোৱাৰে ভোটাৰ থাকিলে প্ৰুফ কৰিব নোৱাৰে পেন থাকিলে প্ৰুফ কৰিব নোৱাৰে তেনেহ'লে কোনটো ডকুমেণ্টছ থাকিলে আপুনি এইখন দেশৰ নাগৰিক বুলি নিজকে প্ৰমাণ কৰিব পাৰিব এইটো এটা ডাঙৰ কুৱেশ্যন হৈছে গতিকে এইটোক লৈ বৈদেশিক মন্ত্ৰণালয় আহিবলগীয়া সময়ত কি স্পষ্টীকৰণ দিয়ে এইটো লক্ষণীয় হ'ব আৰু মই নেক্সট ভিডিঅ'টোত আপোনালোকক ইয়াৰ ওপৰত কিবা আপডেট আহিলে নিশ্চয় জনাই দিম আপোনালোকৰ ইয়াৰ ওপৰত মতামত কি তলত নিশ্চয় কমেণ্ট এটা কৰি জনাব লাগিছে পিছৰটো খবৰটো আহিছে ইৰাণৰ তৰফৰ পৰা আয়াতুল্লাহ খামনেইৰ অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ ইৰাণৰ আনুষ্ঠানিক নিমন্ত্ৰণ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক জুলাইৰ প্ৰথম সপ্তাহত অনুষ্ঠিত হ'ব এই অনুষ্ঠান গতিকে ইৰাণৰ যিগৰাকী ধৰ্মগুৰু আয়াতুল্লাহ খামনেই তেওঁ যি ধৰি লওক জানাজা সেই জানাজা জুলাই মাহত তেওঁ হ'ব বুলি কৈছে আৰু তাৰ কাৰণে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াকো এতিয়া তেওঁলোকে নিমন্ত্ৰণ দিছে বুলি কৈছে গতিকে এইটো লক্ষণীয় হ'ব যে ভাৰতৰ প্ৰধানমন্ত্ৰী তালৈ এতিয়া যায় নে নাযায় গতিকে ইৰাণৰ কথা যিহেতু আপোনাক কৈছোঁৱে ইয়াক লৈ আৰু এটা খবৰ আহিছে এটা নতুন খবৰ পোহৰলৈ আহিছে যে এতিয়াৰ পৰা আমেৰিকাই যুদ্ধ কৰোঁ বুলি ক'লে ইৰাণৰ ওপৰত যুদ্ধ কৰিব নোৱাৰিব এখন নতুন তেওঁলোকে আইন পাছ কৰি দিলে মানে ল এতিয়া তেওঁলোকৰ পাছ হৈ গ'ল যিটোত কোৱা হৈছে যে বন্ধ হ'ল ডোনাল্ড ট্ৰাম্পৰ ইৰাণ আক্ৰমণৰ পথ আমেৰিকাৰ উচ্চ সদনত চিনেটত গৃহীত যুদ্ধ বন্ধৰ প্ৰস্তাৱ 50ৰ পৰা 48 জনৰ ভোটৰ বিভাজনত গৃহীত হয় ইৰাণৰ বিৰুদ্ধে যুদ্ধ বন্ধৰ প্ৰস্তাৱ অৰ্থাৎ এতিয়াৰ পৰা ডোনাল্ড ট্ৰাম্পে ডাইৰেক্ট নিজে অৰ্ডাৰ দিব নোৱাৰিব যে ইৰাণত যুদ্ধ কৰক ইৰাণত এটেক কৰক এনেকৈ কৰিব নোৱাৰিব সম্পূৰ্ণ প্ৰপাৰ তেওঁলোকে কিছুমান ডিচিশ্যন ল'ব আৰু মন গ'লে তেওঁলোকে এতিয়া ইৰাণৰ যুদ্ধ কৰিব নোৱাৰিব বুলি এটা প্ৰস্তাৱ গৃহীত হৈ গ'ল আগবাঢ়ি পিছৰটো খবৰটো আহিছে ভেনিজুৱেলাৰ পৰা ভেনিজুৱেলাত ৰিচেণ্টলি আকৌ ভূমিকম্প হ'ল আৰু এই ভূমিকম্পত এতিয়া 10,000ৰো অধিক লোকৰ মৃত্যু হোৱাৰ আশংকা দেখিবলৈ পোৱা গৈছে এই ভূমিকম্পটো কিমান ৰিক্টাৰ স্কেলৰ আছিলে মই আপোনালোকক সেইখিনি ডিটেইলছো দি দিছোঁ তো 39 ছেকেণ্ডৰ ব্যৱধানত দুটাকৈ প্ৰবল জোকাৰণি অনুভূত হয় প্ৰথমটো জোকাৰণি আছিল 7.2 প্ৰাবল্যৰ 39 ছেকেণ্ড পিছতে 7.5 প্ৰাবল্যৰ দ্বিতীয়টো ভূমিকম্পই জোকাৰি গ'ল ভেনিজুৱেলা আৰু ভূমিকম্পৰ ফলত খহি পৰিল যিসমূহ ধৰি লওক কাছৰ অট্টালিকা আছিলে মানে গ্লাছৰ অট্টালিকা আছিলে সেইসমূহ খৰি পৰিল আৰু চুবুৰীয়া দেশ কলম্বিয়াতো ভূমিকম্পৰ জোকাৰণি এতিয়া অনুভূত কৰা হৈছে ৰিপৰ্টছৰ মতে 10,000 মান লোকৰ তাত মৃত্যু হৈছে বুলি খবৰ আহিছে গতিকে অফিচিয়েল যেতিয়ালৈকে আপডেট নাহে আমি ক'ব নোৱাৰিম যে কিমান তাত মৃত্যু হৈছে কিমান ধৰি লওক মানুহ নিহত আহত হৈছে গতিকে আহিবলগীয়া যিসমূহ ভিডিঅ' থাকিব তাত মই আপোনালোকক জনাই দিম যে ভেনিজুৱেলাৰ এই ভূমিকম্পত কিমান মানুহৰ মৃত্যু হ'ল কিমান ক্ষতিসাধন হ'ল আহিবলগীয়া সময়ত ভিডিঅ'মত আপোনালোকে ভালদৰে জানিব পাব পিছৰটো খবৰটো আহিছে জুবিন দাক লৈ জুবিন গাৰ্গ হত্যা গোচৰ সন্দৰ্ভত এইবাৰ সাক্ষ্য প্ৰদানৰ বাবে মতা হ'ব চিকিৎসকক মৃত্যুৰ পূৰ্বে চিকিৎসা কৰা চিকিৎসকক কৰা হ'ব চমন জুবিনৰ মৰণোত্তৰ পৰীক্ষা কৰা চিকিৎসককো কৰা হ'ব তলব 1 জুলাইৰ পৰা ফাষ্টেগ আদালতত হ'ব শুনানি সৰ্বমুঠ 25জন চিকিৎসকক সাক্ষ্যৰ বাবে তলব কৰা হৈছে মানে যিসকলে ধৰি লওক ছিংগাপুৰত জুবিনদাৰ মৃত্যু হোৱাৰ পিছত তেওঁ ধৰি লওক চেক কৰিছিলে বা মৃত্যু হৈছে নে নাই হোৱা সেইটো প্ৰমাণ কৰিবৰ কাৰণে তেওঁ ট্ৰিটমেণ্ট কৰি আছিলে তেওঁলোকক মতা হ'ব লগতে মৰণোত্তৰ পৰীক্ষা যিসকলে কৰিছিলে তেওঁলোকক এতিয়া মতা হ'ব বুলি কৈছে কাৰণ কিবা খেলিমেলি যদি হৈ আছে কোনোবাই যদি প্ৰেছাৰ দিছিলে কিবা কৰিছিলে সেই সকলোবিলাক তথ্য তেতিয়া ওলাই পৰিব যে তেওঁ মৃত্যু আচলতে হৈছিলে কেনেকৈ ডক্টৰে কি ক'ব বিচাৰে সেইটো নিশ্চয় এতিয়া তেওঁলোকে কোৰ্টৰ আগত ক'ব লাগিব আৰু এইসমূহ কথা পোহৰলৈ অহাৰ পিছত নিশ্চয় কিবা এটা কথা আমি ভালদৰে জানিব পাৰিম যে তেওঁ মৃত্যু আচলতে হৈছিলে কেনেকৈ এতিয়া যিহেতু আমি গম পাওঁ যে তেওঁ মৃত্যু পানীত পৰি হৈছে বুলি সম্পূৰ্ণ প্ৰুফ দি দিয়া হ'ল কিন্তু তাৰ পাছতো ইয়াত কি হৈছিলে কেনেকৈ হৈছিলে কিবা আৰু বেলেগ ৰহস্য আছে নেকি সেইসমূহ বস্তু আমি আহিবলগীয়া সময়ত জানিবলৈ পাম জুবিনদাৰ কথা কৈয়ে আছোঁ ভাল কথা আৰু আপোনালোকক কৈ দিওঁ গ্ৰীষ্মকালীন কৰ্মশালা অনুষ্ঠিত কৰিব এইটোক লৈ গৰিমা বৌয়ে এটা পোষ্ট কৰিছে ফেচবুকত আপোনালোকে চাব পাৰে ইয়াত লিখা হৈছে আপোনালোকৰ অভিনয়া জংকী বৰঠাকুৰ পৰিৱেশ কলা কেন্দ্ৰ কৰ্মশালা আৰম্ভণি হ'ব 6 জুলাইৰ পৰা নাচ গান আৰু নাটক তাত শিকোৱা হ'ব শিশু শাখা 6 পৰা 10 বছৰ চেমনীয়া শাখা হৈছে 11 পৰা 15 বছৰ অধিক তথ্যৰ বাবে আপোনালোকক ফোন নম্বৰ দিছে এই ফোন নম্বৰকেইটাৰ লগত যোগাযোগ কৰিব পাৰে আৰু পত্ৰ পূৰণৰ বাবে আপোনালোকক এটা QR কোড দি থোৱা আছে সেই QR কোডটো স্কেন কৰি আপুনি পত্ৰ এতিয়া পূৰণ কৰিব পাৰে পিছৰটো খবৰলৈ শ্বিলং আৰু শিলচৰ সংযোগী হাই স্পীড কৰিডৰ বৰ্তমান নিৰ্মাণ কৰা হ'ব শিলিগুৰি আৰু শিলচৰ এক্সপ্ৰেছৱে পৰিকল্পনা এক যুগান্তকাৰী সংযোগ হ'ব 22,864 কোটি টকা বিনিয়োগ কৰা হৈছে মানে কৰা হ'ব তাত আৰু 166.8 কিলোমিটাৰ দৈৰ্ঘ্যৰ গ্ৰীণফিল্ড কৰিডৰ 4 লেনযুক্ত প্ৰৱেশ নিয়ন্ত্ৰিত দ্ৰুতগামী পথ তেওঁলোকে নিৰ্মাণ কৰিব সংযোগ স্থাপন কৰিব গুৱাহাটী শ্বিলং শিলচৰ সংযুক্ত কৰিব উত্তৰ পূবক অসম মেঘালয় ত্ৰিপুৰা মিজোৰাম আৰু মণিপুৰক বাণিজ্য আৰু লজিষ্টিকৰ প্ৰসাৰ হ'ব পৰ্যটন খণ্ডৰ বিকাশৰ গতি ত্বৰান্বিত হ'ব উল্লেখনীয়ভাৱে হ্ৰাস হ'ব ভ্ৰমণৰ সময় অৰ্থাৎ আপোনালোকে এতিয়া শ্বিলঙৰ পৰা শিলচৰলৈ যদি যাম বুলি ভাবে তেনেহ'লে আপোনালোকে অতি সহজতে যাব পাৰিব তাত তেওঁলোকে হাই স্পীড কৰিডৰ নিৰ্মাণ কৰিব বুলি কৈছে আৰু লগতে বেলেগ জেগালৈ যাবলৈ আগত যিমান আপোনাৰ সময় লাগিছিলে তাতকৈ এতিয়া বহুত কম আপোনালোকৰ সময় লাগিব বুলি কৈছে গতিকে এইখন চৰকাৰে
ৰাস্তা ঘাইপথক লৈ তেওঁলোকে যিমানখিনি কাম কৰিছে সঁচাকৈ প্ৰশংসনীয় কাম তেওঁলোকে কৰিছে। যিটো কাম চৰকাৰে ভাল কৰে সেইটো আপুনি ভাল কৰিছে বুলি ক'বই লাগিব। গতিকে আগত যেনেকুৱা ৰাস্তা ঘাইপথ আছিলে এতিয়া আপুনি নেদেখা অসমত বহুত ভাল হ'ল আগতকৈ। এতিয়াও হয়, বহুতবিলাক জেগাৰ ৰাস্তা এতিয়াও বেয়া, অদ্ভুত ধৰণে বেয়া হৈ আছে, কিন্তু যিমান তেওঁলোকে আমি কৰা দেখিছোঁ সেইখিনি কৰিছে বুলি ক'বই লাগিব। হাইৱে হওক বা ধৰি লওক আপোনালোকে গাঁৱৰে কিছুমান ৰাস্তা ধৰি থওক, আগতকৈ বহুত তেওঁলোকে উন্নত কৰিছে। ইয়াৰ ওপৰত আপোনালোকৰ মতামত কি তলত কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। আগবাঢ়িছে পিছৰটো খবৰলৈ। খবৰটো আহিছে এটা গেমক লৈ, যিটো গেমৰ কাৰণে গেমাৰসকলে আজি বহুত বছৰৰ পৰা ৱেইট কৰি আছিলে। আপোনালোকে যদি ভাইচ চিটি খেলিছিলে, জিটিয়ে যদি গেম খেলিছে, তেনেহ'লে ৰকষ্টাৰ বিষয়ে আপোনালোকে জানে। এটা নতুন গেম নহয় একচুৱেলি, GTA 6, যিটো গেমৰ কাৰণে বহুত দিনৰ পৰা গেমাৰসকলে ৱেইট কৰি আছিলে। ফাইনেলি প্ৰি অৰ্ডাৰ ইয়াৰ ষ্টাৰ্ট হৈ গ'ল। এই গেমটো যদি আপুনি এতিয়া কিনিব বিচাৰে তেনেহ'লে ইয়াৰ যিটো ষ্টেণ্ডাৰ্ড এডিশ্যন, এই ষ্টেণ্ডাৰ্ড এডিশ্যনটোৰ প্ৰাইচ হ'ব আপোনাৰ 6,000 টকা আৰু আল্টিমেট এডিশ্যনৰ দাম হ'ব 7,499, অৰ্থাৎ 7,500 টকা। গেমটোৰ প্ৰাইচটো বহুত আপুনি হাই বুলি ভাবিব পাৰে, কিন্তু বাহিৰৰ দেশৰ তুলনাত বহুত কম। এতিয়া যিসকলে গেম খেলি মানে ভাল নাপায় বা গেম তেওঁলোকে খেলি পোৱা নাই, তেওঁলোকৰ কাৰণে এইটো এটা অদ্ভুত প্ৰাইচ হয়, কিন্তু যিসকলে গেম খেলে, জিটিয়ে খেলিছে, তেওঁলোকৰ কাৰণে এইটো মানে একদম সাধাৰণ প্ৰাইচ বুলি আপুনি ক'ব পাৰে। এই গেমটো যদি আপোনালোকে কিনিব বিচাৰে তেনেহ'লে প্ৰি অৰ্ডাৰ এতিয়া ষ্টাৰ্ট হৈ গ'ল। PC কাৰণে এতিয়াও লঞ্চ হোৱা নাই, মানে এবছৰমানৰ পিছতে লঞ্চ হ'ব। গতিকে মইতো PC ইউজাৰ হয়, প্ৰি অৰ্ডাৰ কৰিব পৰা নাই। যদি আহিবলগীয়া সময়ত মই PS5 লওঁ তেনেহ'লে মই নিশ্চয় প্ৰি অৰ্ডাৰ কৰিম। কিন্তু এতিয়া যিসকলে প্ৰি অৰ্ডাৰ কৰিব বিচাৰে কৰিব পাৰে, আৰু যিসকলে PS5 ইউজ কৰি আছে তেওঁলোকৰ কাৰণে এতিয়া প্ৰি অৰ্ডাৰ চেল ষ্টাৰ্ট হৈ গ'ল। আগবাঢ়িছোঁ আজি শেষৰ দুটা খবৰলৈ। প্ৰথমটো খবৰ আহিছে অৰুণোদয় আঁচনিখনক লৈ। আপোনালোক যদি অৰুণোদয় আঁচনি হিতাধিকাৰী হয়, অৰুণোদয় আঁচনি যদি পইচা লাভ কৰি আহিছিলে, চৰকাৰৰ পৰা 10,000 টকা লাভ কৰিছিলে, তেনেহ'লে আগষ্ট মাহৰ যিটো অৰুণোদয় পইচা সেইটো আপুনি লাভ নকৰিব পাৰে এটা ভুলৰ কাৰণে, আৰু কিছুসংখ্যক লোকৰ অৰুণোদয় আঁচনিৰ পৰা এবাৰ নামো বাদ পৰিব। এতিয়া অৰুণোদয় আঁচনি আপোনালোকে পইচা পোৱা যিটো একাউণ্ট সেইটো আপুনি আধাৰ কাৰ্ডৰ লগত লিংক কৰাটো বাধ্যতামূলক হয়। যদি আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত সেই বেংক একাউণ্টটো লিংক হৈ থকা নাই তেনেহ'লে সোনকালে আপুনি লিংক কৰিব লাগিব। তাৰ কাৰণে আপোনালোকক লিষ্ট কিছুমানো দিয়া হৈছে, যাৰ লিংক কৰিব লাগিব তেওঁলোকক লিষ্টটো দিয়া হৈছে। সেই লিষ্টত যদি আপোনাৰ নাম আছে তেনেহ'লে লিংক কৰাটো বাধ্যতামূলক। নিজে আপুনি চেক কৰি চাব UID অফিচিয়েল ৱেবছাইটত গৈ যে আধাৰ কাৰ্ডটো বেংকৰ লগত লিংক হৈ আছে নে নাই। যদি লিংক হৈ থকা নাই সোনকালে আপুনি লিংক কৰি লওক। বেংকত গৈ হওক, CSCত গৈ বা কম্পিউটাৰ দোকানত গৈ হ'লেও আপোনালোকে লিংক কৰোৱাই লওক। এতিয়া কোনসকল লোকৰ নাম কাট খাব সেইটো কৈ দিছোঁ। যিসকল লোকৰ অৰুণোদয় আঁচনি পইচা পোৱাৰ পাছত ফাইনেন্সিয়েল কণ্ডিশ্যন ভাল হ'ল, ঘৰত চৰকাৰী চাকৰিয়াল আহিলে, তেওঁলোকৰ অৰুণোদয় আঁচনিৰ পৰা এইবাৰ নাম বাদ পৰিব পাৰে। এইবাৰ যদি নপৰে তেনেহ'লে আহিবলগীয়া সময়ত যেতিয়া ছাৰ্ভে হ'ব তেতিয়া আপোনালোকৰ অৰুণোদয় আঁচনিৰ পৰা নাম কাটি দিয়া হ'ব। এতিয়া অৰুণোদয় আঁচনিৰ পইচা আপোনালোকক আগষ্ট 2 বা 3 তাৰিখৰ পৰা তেওঁলোকে দিব বুলি কৈছে। গতিকে তাৰ আগতে যদি আপোনালোকৰ আধাৰ বেংক লিংক নাই তেতিয়াহে আপুনি আধাৰ আৰু বেংক একাউণ্ট লিংক কৰি ল'ব লাগিব। শেষৰটো খবৰ আহিছে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম আঁচনিখনক লৈ। চৰকাৰে এই আঁচনিখনৰ জৰিয়তে নিবনুৱা যুৱক যুৱতীসকলক 2 পৰা 5 লাখ টকা প্ৰদান কৰে। গতিকে এই আঁচনিখনৰ যি আবেদন প্ৰক্ৰিয়া কেতিয়া হ'ব বহুতে সুধি আছিলে। গতিকে এতিয়ালৈকে ওপৰত কোনো অফিচিয়েল আপডেট অহা নাই। আঁচনিখনৰ আবেদন প্ৰক্ৰিয়া সম্ভৱতঃ আগষ্টৰ পৰা ছেপ্টেম্বৰ মাহৰ ভিতৰত হোৱাৰ সম্ভাৱনা আছে। গতিকে আপুনি যদি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম আঁচনিখনৰ আবেদন কৰিম ভাবি আছে তেনেহ'লে এক্সচেঞ্জ কাৰ্ডটো সোনকালে বনাই লওক। যদি বনাই থোৱা আছে ৰিনিউ কৰি ল'ব। যদি ৰিনিউ কৰিব পৰা নাই তেনেহ'লে নতুন কাৰ্ড আপুনি বনাব লাগিব। এক্সচেঞ্জ কাৰ্ড আপোনালোকৰ বাধ্যতামূলক হয়। প্ৰথমে আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, তাৰ পৰা আপোনালোকে তাত এটা প্ৰজেক্ট ৰিপৰ্ট ছাবমিট কৰিব লাগিব। সেই প্ৰজেক্ট ৰিপৰ্টটো ছাবমিট কৰাৰ পিছতে আপুনি আঁচনিখনৰ পইচা লাভ কৰিব নে নকৰে, ইণ্টাৰভিউ হ'ব। তাৰ পৰাহে আপুনি গম পাব যে আঁচনিখনৰ কাৰণে আপুনি পইচাটো পাবনে নেপায়। এই আঁচনিখনত তেওঁলোকে দুটা পইচা দিয়ে, 2 লাখ আৰু 5 লাখ টকা। 2 লাখ সেইসকলক দিব যিসকলে নৰ্মেল গ্ৰেজুৱেশ্যন কৰি থৈছে, হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে, মেট্ৰিক পাছ কৰিছে তেওঁলোকক। যিসকলে প্ৰফেচনেল গ্ৰেজুৱেশ্যন কৰি থৈছে তেওঁলোকক 5 লাখ টকালৈকে চৰকাৰে প্ৰদান কৰিব। যাওঁতে আৰু এটা খবৰ আপোনালোকক দি থৈ যাওঁ। যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ কাৰণে এটা স্কলাৰশ্বিপ চলি আছে, যিটো 28 জুন হৈছে লাষ্ট ডেট। ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ স্কলাৰশ্বিপ। এই স্কলাৰশ্বিপটোৰ পৰা 30,000 টকা পৰ্যন্ত আপোনালোকে লাভ কৰিব পাৰিব। স্কলাৰশ্বিপটোত আপোনালোকে কেনেকৈ এপ্লাই কৰিব লাগিব, কি কৰিব লাগিব, সম্পূৰ্ণ মই প্ৰচেছ এই ভিডিঅ'টোত দি থোৱা আছে, নিশ্চয় চেক আউট কৰিব। এইটো ভিডিঅ' যদি চাই আপোনালোকৰ ভাল লাগিলে তেনেহ'লে ভিডিঅ'টোত লাইক কৰিব। ভিডিঅ'টো অলপ দীঘল হ'ল, বহুতকেইটা খবৰ আছিলে, গতিকে ভিডিঅ'টো মই দীঘল কৰিবলগীয়া হ'ল। ভাল লাগিলে যদি ভিডিঅ'টোত লাইক কৰিব। চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে। মই লগ পাম কাইলৈ এটা নতুন ভিডিঅ'। আজিলৈ ধন্যবাদ।